Hello aspirants, welcome to Classfix Academy. Finally, State Level Recruitment Commission of Assam Direct Recruitment or Paper 3 Porikha অনুষ্ঠিত হৈছিল 15 সেপ্টেম্বৰ তাৰিখে তাৰ অফিচিয়াল আনসাৰ কি ডাউনলোডৰ লিংক এক্টিভ কৰা হৈছে সো আপোনালোকে কিদৰে OMR আনসাৰ শীটখন ডাউনলোড কৰিব পাৰিব তাৰ প্ৰসেস ভিডিওত বুজাই দিয়া হৈছে সো আপোনালোকে ফাৰ্স্ট অফ অল ভিজিট কৰিব লাগিব সেৱাৰ অফিচিয়াল ওয়েবসাইট যেটো হৈছে sevaonline.org sevaonline.org ভিজিট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হ'ব সো ইয়াত আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট এনেকা টেব পাব ইয়াত আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ ক্লাছ 3 পোষ্টৰ অফিচিয়াল ওয়েবসাইট হয় তাতে আপোনালোকে ৰিডাইৰেক্ট হৈ যাব আৰু ইয়াতে ইম্পৰ্টেন্ট লিংকছ বোৰ পাব সো ইম্পৰ্টেন্ট লিংকত আপোনালোকৰ ইয়াতে যেটো ফৰ অবটেইনিং স্ক্যান copy of OMR answer sheet ইয়াতে আপোনালোকে ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হ'ব যত আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড বিচাৰিব সো ইয়াতে আপোনালোকৰ নিজৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ডটো দিব দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব সো লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নিজৰ আইডিটো ওপেন হ'ব ইয়াতে আপোনালোকৰ এপ্লিকেশন নম্বৰ আপোনালোকৰ সম্পূৰ্ণ নাম ইয়াতে আপোনালোকৰ ফাদাৰ নেম আৰু ডেট অফ বাৰ্থ আৰু ক্যাটাগৰী ইয়াতে দেখা পাব লগতে আপোনালোকে তলত ইয়াতে দেখা পাইছে যে অনলাইন পেমেন্ট OMR ডাউনলোড পেপাৰ 3 ইজ পেন্ডিং বুলি আহিছে সো আপোনালোকে পেমেন্টটো কেনেকৈ কৰিব সো পেমেন্টৰ বাবে আপোনালোকে তাৰ ওপৰত যেটো লিংক আছে সো ইয়াতে আপোনালোকে ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেমেন্টৰ পেজ ওপেন হ'ব যত আপোনালোকৰ 50 টকাৰ পেমেন্ট বিচাৰিব আৰু ইয়াতে আপোনালোকে ডিটেইলছখিনি মেচ কৰি লৈ গো ফৰ পেমেন্টত ক্লিক কৰিব যেতিয়া আপোনালোকে গো ফৰ পেমেন্টত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেমেন্টৰ পেজ ওপেন হ'ব ইয়াতে আপোনালোকে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড কিউআৰ কোড ওয়ালেট আৰু ইউপিআই থ্ৰু দি পেমেন্টটো কৰিব পাৰিব সো আপোনালোকে যদি ইউপিআই চুজ কৰে ইউপিআইত আপোনালোকে দুটা অপচন পাব এটা হৈছে শো কিউআৰ অৰ্থাৎ কিউআৰ থ্ৰু দি আপোনালোকে পেমেন্টটো কৰিব পাৰিব বা আপোনালোকৰ নিজৰ ইউপিআই আইডি ৰে পেমেন্টটো কৰিব পাৰিব সো যদি আপোনালোকে শো কিউআৰ ক্লিক কৰি দিয়ে তেন্তে আপোনালোকৰ সন্মুখত এনেকুৱা এটা কিউআৰ ওপেন হ'ব এই কিউআৰ কোডটো আপোনালোকে ফোন পে বা গুগল পে দ্বাৰা স্ক্যান কৰি আপোনালোকে পেমেন্টটো কৰিব পাৰিব পেমেন্টটো কৰাৰ পিছত আপোনালোকৰ পেমেন্টটো সাকসেসফুল হৈ যাব আৰু আপোনালোকৰ এনেকুৱা এটা মেছেজ আহিব সো মেছেজটো আপোনালোকৰ এনেকুৱা আছে অন ৰিসিপ্ট অফ এপ্লিকেশন উইথ পেমেন্ট the concerned candidate will receive SMS on his or her registered mobile number within next 1 week of receiving the application মানে আপোনালোকে যেতিয়া এপ্লাই কৰিব বা পেমেন্টটো কৰিব তাৰ এক সপ্তাহৰ ভিতৰত আপোনালোকৰ মোবাইলত এটা SMS আহিব আৰু after receipt of the SMS the applicant will able to download scanned copy of his or her OMR by login using same credential মানে আপোনালোকৰ যেটো পেমেন্ট কৰিছে পেমেন্ট কৰাৰ পিছত আপোনালোকে ওয়েট কৰিব লাগিব উইদিন 1 উইকৰ ভিতৰত আপোনালোকৰ মোবাইলত এটা SMS আহিব আৰু যেতিয়া আপোনালোকে SMS টো পাব তেতিয়া আপোনালোকে আকৌ আপোনালোকৰ যেটো লগইন পেজ আছে সো লগইন পেজত যেনেকৈ আপোনালোকে ইয়াতে ক্লিক কৰিব সো লগইন পেজত গৈ আপোনালোকে আকৌ লগইন কৰি আপোনালোকৰ আনসাৰ কিখন ডাউনলোড কৰিব পাৰিব সো বহু ষ্টুডেন্টে পেনিক হৈ আছে যে স্যাৰ মোৰ পেমেন্ট হৈ গল তথাপি মই ডাউনলোড কৰিব নোৱাৰিলো বা বহু ষ্টুডেন্টৰ হয়তো পেমেন্টে কৰিব পৰা নাই সো তেওঁলোকে পেনিক হ'ব নালাগে পেমেন্ট কৰাৰ পিছত আপোনালোকে ওয়েট কৰিব লাগিব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ লৈকে এটা মেছেজ আহিব যেতিয়া আপোনালোকে মেছেজটো পাব তেতিয়া আপোনালোকে OMR খন ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ অফিচিয়াল আনসাৰ কি কালি ৰিলিজ কৰা হ'ব তো গতিকে আপোনালোকে ওয়েট কৰি থাকিব কাৰণ আপোনালোকে আজিটো মিলাবই নোৱাৰে কালিহে আপোনালোকে আনসাৰ কিখন মিলাব পাৰিব সো পেমেন্টটো কৰি আপোনালোকে ওয়েট কৰি থাকিব খুব সম্ভৱ আপোনালোকে কালিৰ ভিতৰত SMS টো পাই যাব আৰু আপোনালোকে OMR খন ডাউনলোড কৰিব পাৰিব সো ভিডিওটো ইমানে আছিল থ্যাঙ্কস ফৰ ওয়াচিং Classfix Academy আৰু আমাৰ ক্লাसेस বোৰ পাবলৈ ডেফিনেটলি আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব সি ইউ ইন দা নেক্সট ভিডিও